ষ্ট্ৰক হৈ পেৰালাইচিছ হৈ যোৱা ব্যক্তি কেৱল 15 দিনতে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। কথাটো অবিশ্বাস্য যেন লাগিলেও এয়া কিন্তু সত্য। আচ্ছা আচ্ছা, সোঁফালে হৈছিলে ন? এতিয়া ভাল পালেনে? মানে কিমান দিন লাগিলে আপোনাৰ সম্পূৰ্ণ ভাল হ'বলৈ? এতিয়া থেকে আপোনালোকৰ নিশ্চয় বিশ্বাস হৈছে। ষ্ট্ৰক হৈ পেৰালাইচিছ হৈ থকা এজন ৰোগী, এজন ব্যক্তি যদি এখন ঘৰত থাকে, সেই ঘৰখনৰ পৰিস্থিতি কেনেকুৱা হয় বা সেই ঘৰখনৰ মানসিক চাপ কেনেকুৱা হয়, মই হয়তো আপোনালোকক বেলেগকৈ বুজাই ক'ব নালাগে। সেই ৰোগীজনক আলপৈচান ধৰাৰ পৰা সেই ৰোগীজনৰ মানসিক অৱস্থা, ঘৰখনৰ মানসিক অৱস্থা একদম এটা বহুত বেয়া লগা দৃশ্য। এই গোটেই কথাখিনি সামৰি মই আজি আপোনালোকক তাৰ এটা সমাধান দিবলৈ চেষ্টা কৰিম। এই গোটেই ভিডিঅ'টো এটা ইনফৰমেশ্যনেল ভিডিঅ', গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আমাৰ লখিমপুৰতে থকা বিয়লি ফিজিঅ'থেৰাপি এণ্ড ক্লিনিকত আজি মই গৈছিলোঁ আৰু তাতে দেখিছিলোঁ যথেষ্ট সংখ্যক ৰোগী আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ৰোগী আছে আৰু তেওঁলোক সুস্থ হৈ তাতে সুস্থ হৈছে। তেওঁলোক যথেষ্ট, তেওঁলোকৰ মই দুই এজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ দেখি ভাল লাগিলে যে তাত ঘৰত যেনেকৈ এজন ব্যক্তিক চোৱা চিতা কৰে, ঘৰত যেনেকৈ এজন ব্যক্তিক আলপৈচান ধৰে, ঠিক তেনেকৈও বিয়লি ফিজিঅ'থেৰাপি এই যি ক্লিনিকখন আছে তাত তেওঁলোকৰ থকাৰ ব্যৱস্থা আছে। তেওঁলোকক কেয়াৰ কৰিবৰ কাৰণে, তেওঁলোকক চোৱা চিতা কৰিবৰ কাৰণে তেওঁলোকৰ নাৰ্ছ আছে। তেওঁলোকৰ লগত সকলো সময়তে ডক্তৰ উপলব্ধ। তাৰ উপৰিও এটা ধুনীয়া চৌহদ, ঘৰুৱা লগা এটা পৰিৱেশ, ৰোগীসকলক শুশ্ৰূষা কৰিব পৰাকৈ ফ্ৰেণ্ডলি নাৰ্ছসকল, দূৰণিবতীয়া ৰোগীসকলৰ বাবে তাত থকাৰ ব্যৱস্থাও আছে। আৰু যিসকল লখিমপুৰ চহৰৰ আশে পাশে থকা ৰোগী, তেওঁলোকক ৰেগুলাৰ বেচিছত ডেইলি ছেশ্যনবিলাক দিয়া হয়। আমি তাৰে দুই এজন ৰোগীৰ লগত কথা পাতি মনোভাৱ জানিবলৈ চেষ্টা কৰিছিলোঁ। এজন ককাই হয়, তেখেতৰ এমাহমান হৈছে। এমাহ হ'ল জানো? নাই হোৱা। আপুনি এতিয়া কিমান ভাল পাইছে? মই এতিয়া বহিব পৰা হৈছোঁ আৰু। প্ৰথম আহোঁতে এইটো পৰা নাছিলে? এই বস্তু অলপ পেলাব পৰা হৈছে আৰু। হয় হয়। আপোনালোকৰ দাদা কি? দাদা একেবাৰে আহিব পৰা অৱস্থা নাছিলে? এতিয়া নিজে থিয় হ'ব পৰা হৈ গৈছে ন? খোজ কাঢ়িব পৰা হৈছে। কেইদিন হ'ল খাই? অকণ পাতল পাইছেনে? কি দাই মৰিয়ালে নেকি? দায়ে খুন্দিয়ালে? চাপ'জ পেৰালাইচিছ কোনোবা মানুহ এজন আহিলে, তো তেওঁ সম্পূৰ্ণ কিয়ৰ হ'বলৈ কিমান দিন লাগে, মানে ডিউৰেশ্যনটো? আপোনাৰ ডিপেণ্ড কৰে। আপোনাৰ মাইল্ড ষ্ট্ৰ'কো থাকে, কেতিয়াবা ষ্ট্ৰ'কটো অলপ চিভিয়াৰো হয়। মাইল্ড ষ্ট্ৰ'ক হ'লে আপোনাৰ পেচেণ্টজনৰ ওপৰত ডিপেণ্ড কৰে, পেচেণ্টৰ উইল পাৱাৰটোৰ ওপৰতো ডিপেণ্ড কৰে যে পেচেণ্টজনে আমাৰ লগত কেনেকৈ কোঅপাৰেট কৰিছে। সেনেকুৱা হ'লে আপোনাৰ এমাহ ডেৰ মাহৰ ভিতৰতো ভাল হৈ যায়। কিছুমানটো আপোনাৰ 15 দিনৰ ভিতৰতো ৰিকভাৰী হৈ উঠে, খোজকাঢ়ি উঠে। আৰু কিছুমানৰ যোনবিলাক বোলে চিভিয়াৰ আপোনাৰ ষ্ট্ৰ'ক হৈছে, সেইখিনি আপোনাৰ সময় লাগে, 4 মাহ 3 মাহ 6 মাহো লয় কিছুমানে। এইটো এটা ছেশ্যন থাকে, এইটো ছেশ্যন থাকে আৰু ডিপেণ্ড কৰে ডে বাই ডে ইম্প্ৰুভমেণ্টটো আহে। আৰু এইটো আমি এনেকৈ ফিজিঅ'টো এনেকুৱা বস্তু নহয় যে আমি আজি কৰি দিছোঁ কাইলৈ আপুনি ভাল হৈ যাব। ডে বাই ডে আপোনাৰ ইম্প্ৰুভমেণ্ট আহিব। ডে বাই ডে ইম্প্ৰুভমেণ্টৰ ওপৰত আপোনাক আমি ৰিজাল্টটো ক'ব পাৰিম আৰু কেনেকৈ কি কিমান দিন লাগিব। ষ্ট্ৰ'কৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আমাৰ বিষ, যোনবিলাক কঁকাল বিষ, আঁঠু বিষ, ডিঙি বিষ হওক, তাৰপৰা আপোনাৰ আকৌ বাউসী বিষ, সকলো ধৰণৰ আপোনাৰ মানে বিষ আমি হেৰি কৰোঁ, ট্ৰিটমেণ্ট কৰোঁ। লগতে আপোনাৰ স্পাইনেল কৰ্ড ইঞ্জুৰি, এক্সিডেণ্ট কেছবিলাকত যে আপোনাৰ স্পাইনেল দুখ পায়, তলৰখিনি কাম নকৰা হৈ যায়, সেনেকুৱা স্পাইনেল কৰ্ড ইঞ্জুৰি, আপোনাৰ পেৰালাইচিছ হৈ যাওক। লগতে আপোনাৰ আমাৰ যোনটো সৰু বাচ্ছাবিলাকৰ ট্ৰিটমেণ্ট কৰা হয়, যোনবিলাক চি পি চাইল্ড বুলি কয় ন, সেইখিনি। আৰু লগতে আপোনাৰ স্পীচ থেৰাপিটো হয় ইয়াতে। স্পীচ থেৰাপি মানে কিছুমান বাচ্চাই যে কথা ক'ব নোৱাৰে, সেইখিনিও লগতে পেৰালাইচিছ হোৱাৰ পিছত স্পীচ থেৰাপিৰ আপোনাৰ দৰকাৰ হয়। যোনখিনি তেতিয়া ক'ব নোৱাৰা হৈ যায় যে মানুহখিনি কথাবিলাক স্পষ্ট নহয়, সেইখিনিও থেৰাপি দিয়া হয়। যদি আপোনালোকৰ ঘৰতো তেনেকুৱা কোনোবা ৰোগী আছে, এই উল্লেখিত নাম্বাৰটোত, স্ক্ৰীণত জিলিকি থকা নাম্বাৰটোত যোগাযোগ কৰক।